মামা তই তুমি কেতিয়া আহিলা? মই কালি আহিলো। ভালে আছ তই? আছো। মামাৰ আকৌ কি হ'ল? শ্ৰেয়া, আজিকালি তোমাৰ হৈছে কি হা? ফোন কৰিবলৈ তোমাৰ সময় নাথাকে, মেছেজ কৰিলেও তোমাৰ ৰিপ্লাই নাথাকে। কষ্ট পাইছোঁ, সেইকাৰণে ভগৱানক দিনে ৰাতিয়ে প্ৰাৰ্থনা কৰিছোঁ যাতে তোৰ কিবা এটা ভাল হওক। দাদা, তোৰ কাৰণে তাৰ ওচৰত মই লাজ পাইছোঁ। কি কাৰণে কথা পাতিব বিচাৰিছিলি? কিছুদিনৰ আগলৈকে তই দিগন্তক আমাৰ আগত বেয়া ল'ৰা বুলি কোৱা নাছিলি? এতিয়া তই দিগন্তৰ লগত কথা পাতিবলৈ কি হ'ল? আচলতে দিগন্ততকৈ তই বেছি বদমাছ। যদি দিগন্তৰ লগত কথা পাতিবলৈ মন আছে তেনেহ'লে মোৰ এইখন ঘৰৰ পৰা ওলাই যাবি। দেউতাই গাঁৱত এখন ঘৰ থৈছে নহয়, তাত থাকি দিগন্তৰ লগত যিমান কথা পাতিব মন আছে পাতিবি। এইখন আমাৰ ঘৰ বুলি ভাবিছিলি, তই তোৰ ঘৰ বুলি ক'লি। ক'লো, তোৰ বাবে কি হ'লনো? ৰুণজনক আজি ভালকৈ দিছোঁ। তাই দিগন্তৰ লগত আকৌ সম্পৰ্ক গঢ়িব লৈছে। কি? দিগন্তৰ লগত? মই নিজ চকুৰে সিহঁতক কথা পাতি থকা দেখিছোঁ। কি? তোৰ বাবে যদি ভালকৈ চিন্তা কৰা মানুহ আছে, মোৰ পাছতে হ'ল দিগন্ত। তই এতিয়াও দিগন্তক বুজি নাপালি? তোৰ কি হৈছে দেউতা? তোকেই মই ইমান দিনে বিশ্বাস কৰি আছিলোঁ, কিন্তু দিগন্তৰ লগত কথা পাতি এনেকুৱা লাগিল ল'ৰাটো ভাল, বেছিকৈয়ে ভাল। ঐ, কি হৈছে তহঁতৰ? সৰু কাজিয়াখনকে বুজাবুজিৰে মিলাই ল'লে সংসাৰখন কিমান সুখৰ হ'ব তহঁতে সেইটো অনুমানেই কৰিব পৰা নাই। ঐ, কিমান দিন থাকিবি মোমায়েৰৰ ঘৰত? কিমান দিন ককায়েৰৰ লগত থাকিবি? তোৰ মাৰে আপোনাৰ প্ৰিয় ধাৰাবাহিকখনৰ সম্পূৰ্ণ খণ্ডটি উপভোগ কৰক কেৱল ৰেঙনি টিভিত।